অৱশ্যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সম্পত্তিৰ সকলো হিচাপ ইয়াত দিবৰ কাৰণে সংবাদমেলখন আয়োজন কৰা নাই। আজি অকল এটা মাটিৰ হিচাপ, এটা সম্পত্তিৰ হিচাপ দিবৰ কাৰণে এই সংবাদমেলখন আয়োজন কৰা হৈছে। কেনেকৈ মন্ত্ৰী হৈ এজন মানুহে কেনেকৈ গোগ্ৰাসে সম্পত্তি আহৰণ কৰিছে একেদিনতে, মই আপোনালোকক চিৰিয়েলি দেখাই যাব পাৰিম। আজি অকল এটা ঠাইৰ মাটি মই দেখুৱাব খুজিছোঁ। আজি মই দেখুৱাব খুজিছোঁ আপোনাৰ কুমটিবাৰী, ৰঙিয়াৰ কুমটিবাৰী নামৰ JMB যিটো একুৱা এগ্ৰ' যিটো তেওঁলোকৰ ফাৰ্ম আছে, একুৱা এগ্ৰ' ফাৰ্ম JMB মানে চাগে জয়ন্ত মল্ল বৰুৱা। JMB তাৰ নামটো আগতে বেলেগ আছিলে, কিন্তু কোম্পানীটোৰ নামটো এতিয়া, আগতে JNB আছিলে, তেতিয়া বেলেগ মানুহৰ নাম আছিলে, কিন্তু এতিয়া সেই কোম্পানীটোৰ নাম কৰিলে JMB একুৱা এগ্ৰ' প্ৰাইভেট লিমিটেড। এই কোম্পানীটোৰ মেনেজিং ডাইৰেক্টৰ মানে সকলোৱে জানে আৰু আপোনালোকে আচলতে মালিক। আৰু মেনেজিং ডাইৰেক্টৰ হ'ল জয়ন্ত মল্ল বৰুৱাৰ পত্নী শ্ৰীযুতা জুলি ডেকা বৰুৱা। জুলি ডেকা বৰুৱা এই কোম্পানীটোৰ CMD। আৰু ডাইৰেক্টৰ দুজন আছে। আনগৰাকী ডাইৰেক্টৰ হ'ল জয়ন্ত মল্ল বৰুৱাৰ যি শ্ৰীমতী তৃণা বিতা বুজৰ বৰুৱা। এইটো হ'ল আৰু আন এজন জয়ন্ত মল্ল বৰুৱাৰ, সাধাৰণতে চবেই জানে জয়ন্ত মল্ল বৰুৱাৰ সম্পত্তিবিলাকৰ তদাৰক কৰা এজন মানুহ আছে। তেওঁৰ নাম হ'ল জহিৰুল ইছলাম। এই তিনিজন মানুহে মিলি আগতে JNB আছিলে, JNB কোম্পানীৰ নাম আছিলে, তেতিয়া বেলেগ মানুহ জহিৰুল বেলেগ মানুহৰ নাম আছিলে। মই সেই ইতিহাসবিলাক গাই থাকিব খোজাটো মোৰ উদ্দেশ্য নহয় কাৰণে মই সেইটো কোৱা নাই। এতিয়া সেই কোম্পানীটোৰ সকলোবিলাক ডকুমেণ্ট আমি ৰেজিষ্টাৰ অফিচৰ পৰা উলিয়াই আনিছোঁ, আৰু ৰেজিষ্টাৰ অফিচৰ পৰা উলিয়াই অনাৰ পাছত আমি দেখিছোঁ গোটেই কোম্পানীৰ বস্তুখিনি আছে। মই আৰু কোম্পানীৰ বস্তুখিনিক লৈ গাই থাকিব খোজা নাই। মাত্ৰ এই যে মানে জয়ন্ত মল্ল বৰুৱাই যে কৈছিলে যে বিজেপিলৈ অহাৰ পাছত তেওঁ কোনো বেয়া কাম কৰা নাই। বিজেপিলৈ অহাৰ পাছত তেওঁ, আপোনালোকে দেখিছিলে যে ইয়াৰ আগতে তেজপুৰত কিমান মাটি কিনিছিলে আপোনালোকে দেখিছিলে। তেজপুৰৰ মাটিৰ হিচাপটো বাকী সকলোবিলাক টিভি পেপাৰত চবতে ওলাই গৈছে কাৰণে মই ইমান গাই থাকিব খোজা নাই। কিন্তু এটা দিনতে আৰু মন্ত্ৰিত্বৰ কাৰ্যকালত এটা দিনতে আকৌ 39 বিঘা 3 কঠা 16 লেচা মাটি ৰঙিয়াৰ কুমটিবাৰীত তেওঁ ক্ৰয় কৰিছে। কুমটিবাৰীত যিটো মাটি ক্ৰয় কৰিছে JMB একুৱা এগ্ৰ' প্ৰাইভেট লিমিটেড, য'ৰ CMD মেনেজিং ডাইৰেক্টৰ, য'ত MD হ'ল মন্ত্ৰীপত্নী জুলি ডেকা বৰুৱা, তাত কুমটিবাৰী গাঁৱৰ পট্টা নম্বৰ 7 নম্বৰ 146, 145, 300, 302 এইকেইটা দাগ, 301, 628, 626, 249 দাগ। এই দাগকেইটাত তেওঁ কিনিছে সৰ্বমুঠ মাটি 13 বিঘা 2 কঠা 17 লোচা। আপোনালোকে ক'ব পাৰে যে এইবিলাক হিচাপ মই এনে দি আছোঁ। তেওঁৰ মাটিৰ সম্পূৰ্ণ পট্টা, মানে প্ৰত্যেকখন কাগজ পট্টা লৈ আপোনালোকৰ সন্মুখত কৈ আছোঁ। এইখিনি জমাবন্দী, মানে চৰকাৰী ডকুমেণ্ট আপোনালোকক মই দেখুৱাই আছোঁ। এইটো যদি আপোনালোকে চাই, জিলা কামৰূপ, চক্ৰ কঞা, ৰেভিনিউ চাৰ্কলটোৰ নাম কঞা, গাঁও কুমটিবাৰী,
জৰিফুৱা গাঁৱৰ জমাবন্দী ফৰ ছাৰ্ভেড ভিলেজ। লটটো হ'ল 8 নং লাট, কামৰূপ জিলা, ৰঙিয়া চাব ডিভিজন। চাৰ্কুলনৰ নাম কয়া, মৌজাৰ নাম পাণ্ডুৰী আৰু গাঁওখনৰ নাম কুমটিবাৰী। পট্টাৰ টাইপটো হ'ল নিস্পি খিৰাজ। ইয়াত কাৰ পৰা মাটি কিনিছে, প্ৰত্যেকটো বিঘা, প্ৰত্যেকটো কঠা যাৰ পৰা মাটি কিনিছে প্ৰত্যেকটো কঠাৰ ইয়াতে মাটিৰ পট্টা আছে। জমাবন্দী কপি বুলি যাক কয়। ইয়াৰ কপি আপোনালোকৰ সন্মুখত মই তুলি ধৰিছোঁ। ইয়াত ক'ত কিমান তুলিছে তাৰ এখন লিষ্ট মই আগফালে লিখি আপোনালোকৰ কাৰণে উলিয়াই দিছোঁ। এইখন এটা চিনপচিছ, এটা আপোনালোকৰ কাৰণে মই এটা সাৰাংশ লিখি দিছোঁ। এই সাৰাংশ অনুসৰি কুমটিবাৰী গাঁওখনত ম্যাদী পট্টাৰ মাটি আছে। ম্যাদী পট্টাৰ মাটি পট্টা নম্বৰ 7 নম্বৰত ম্যাদী পট্টাৰ মাটি আছে 13 বিঘা 2 কঠা 17 লোচা। 11 নম্বৰ পট্টাৰ 247 নম্বৰ দাগ, 246 নম্বৰ দাগ, 245 নম্বৰ দাগ, 173 নম্বৰ দাগ, 174 নম্বৰ দাগ, 30 নম্বৰ দাগ, এইকেইটা দাগত মুঠ মাটি আছে 10 বিঘা 1 কঠা 0 লোচা। তাৰপিছত 13 নম্বৰ যিখন পট্টা তাৰ 415 নম্বৰ দাগ আৰু 633 নম্বৰ দাগ। এইটো জয়ন্ত মল্ল বৰুৱাৰ কোম্পানী JMB একুৱা এগ্ৰ প্ৰাইভেট লিমিটেড। সেই কোম্পানীটোৰ নামত আছে 2 কঠা 14 লোচা মাটি। ম্যাদী পট্টাৰ মই আপোনালোকক পট্টাখিনি দেখুৱাই থৈছিলোঁ। মই খালি ৰিপিট কৰি দিছোঁ যে ইয়াৰ মই যিটো কথা কৈছোঁ প্ৰত্যেকটোৰে পট্টা আপোনালোকৰ হাতত মই তুলি দিম। তাৰপাছত আহিলে এইবাৰ 23 নম্বৰ পট্টা, কুমটিবাৰী গাঁৱৰ পট্টা নম্বৰ 23। 23 নম্বৰ পট্টাত আছে 252 নম্বৰ দাগ, 449 নম্বৰ দাগ, 251 নম্বৰ দাগ, 166 নম্বৰ দাগ। এইকেইটা দাগত সৰ্বমুঠ মাটি আছে 4 বিঘা 4 কঠা 17 লোচা। তাৰ ম্যাদী পট্টাৰ কপি আপোনালোকৰ হাতত মই তুলি দিম। 25 নম্বৰ যিখন পট্টা আছে জয়ন্ত মল্ল বৰুৱাৰ কোম্পানীৰ, তেওঁৰ পত্নীৰ কোম্পানীৰ, 25 নম্বৰ দাগত 322 নম্বৰ দাগ আৰু 321 নম্বৰ দাগ। 322 নম্বৰ দাগত আছে 3 বিঘা 0 কঠা 5 লেচা। 321 নম্বৰত আছে 2 বিঘা 1 কঠা 0 লেচা। অৰ্থাৎ 25 নম্বৰ দাগত আছে 5 বিঘা 1 কঠা 5 লেচা মাটি। এইটো হ'ল জয়ন্ত মল্ল বৰুৱাৰ কোম্পানীৰ এইটো হিচাপ। আৰু 43 নম্বৰ যিখন পট্টা আছে 43 নম্বৰ পট্টাখনত দাগ আছে 5টা। 325 নম্বৰ দাগত 316 নম্বৰ দাগ, 190 নম্বৰ দাগ, 235 নম্বৰ দাগ আৰু 227 নম্বৰ দাগ। এইকেইটাত এই 43 নম্বৰ দাগত আছে জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱা। জুলি ডেকা বৰুৱাৰ যিটো মেনেজিং ডাইৰেক্টৰ, সেই কোম্পানীটোৰ নামত মাটি আছে 5 বিঘা 1 কঠা 13 লোচা। মুঠতে জুলি ডেকা বৰুৱাৰ কোম্পানীটো JMB একুৱা মানে পানী খেতি, আপোনাৰ মাছ খেতি কৰা বস্তু আৰু একুৱা এগ্ৰ কৃষি প্ৰাইভেট লিমিটেড JMB মানে চাগে জয়ন্ত মল্ল বৰুৱা। মই নাজানো JMB বুলিয়ে লিখা আছে, তাত জয়ন্ত মল্ল বৰুৱা বুলি লিখি থোৱা নাই। JMB মানে আৰু কোনেনো নাজানিব, যদি ৱাইফ যদি আৰু আপোনাৰ তাত MD হয় তেতিয়াহ'লে নিশ্চয় JMD মানে জয়ন্ত মল্ল বৰুৱা। জয়ন্ত মল্ল বৰুৱাৰ যিখন মানে ফাৰ্ম, সেই ফাৰ্মখনত এই অকল ৰঙিয়াৰ, মই আকৌ কৈ দিছোঁ, ৰঙিয়াৰ কয়া ৰাজহ চক্ৰৰ কুমটিবাৰী ৰাজহ গাঁৱত ম্যাদী পট্টাৰ মাটি আছে 39 বিঘা 4 কঠা 6 লেচা। 39 বিঘা 3 কঠা 16 লোচা। 39 বিঘা 3 কঠা 16 লোচা। 39 বিঘা 3 কঠা 16 লোচা মানে প্ৰায় 40 বিঘা মাটি ম্যাদী পট্টা আছে। আৰু সেই প্ৰায় 40 বিঘা মাটিৰ ম্যাদী পট্টাৰ
প্ৰত্যেকখন পট্টা মই আপোনালোকৰ হাতত আজি সাংবাদিকৰ হাতত তুলি দিছোঁ। আৰু এই পট্টাখন যদি আপুনি পঢ়ি চায় তেতিয়াহ'লে দেখিবলৈ পাব যে এটা দিনত মাত্ৰ এটা দিনত সেই তাৰিখটো যদি আপুনি চায় 26 এপ্ৰিল 2023 অৰ্থাৎ জয়ন্ত মল্লবৰুৱা মন্ত্ৰী হৈ থকা কালত আৰু ক'ৰ মন্ত্ৰী বিজেপিৰ মন্ত্ৰী হৈ থকা কালত বিজেপি চৰকাৰৰ মন্ত্ৰী হৈ থকা কালত তেওঁ যে কৈছে যে জয়ন্ত মল্লবৰুৱাই বিজেপিলৈ আহি একো কাম কৰা নাই, একো অন্যায় কাম কৰা নাই, কোনো সম্পত্তি কৰা নাই, কোনো 2 নম্বৰী কৰা নাই, এটা দিনৰ ভিতৰত 40 বিঘা মাটি কিনিছে JMB একুৱা এগ্ৰ প্ৰাইভেট লিমিটেডে। এপ্ৰিলৰ 26 তাৰিখ 2023 তেওঁ মন্ত্ৰী হৈছে, আপোনালোকে জানিবই তেওঁ মন্ত্ৰী হৈছে জুন 2022ত জয়ন্ত মল্লবৰুৱা মন্ত্ৰী হৈছে। 2023 এপ্ৰিলত তেওঁ মাটি একেলগতে কিনিছে, ৰঙিয়াত মাটি কিনিছে, ফাৰ্ম হাউচ, ডাঙৰ ফাৰ্ম হাউচ। যদিও মই ইয়াত কৈছোঁ আপোনালোকক যে 40 বিঘা, প্ৰায় 40 বিঘা মাটি আছে, একচুৱেলি সেই মাটি আছে টোটেল, তাত মাটি আছে টোটেল 125 বিঘা। তাত 40 বিঘা আমাৰ হেৰি মাটি থকাৰ পাছত, মানে ম্যাদী পট্টা মাটি থকাৰ পাছত বাকী মাটিখিনি আগতে প্ৰথম তেওঁ যেতিয়া লৈছিলে 107 বিঘা আছিলে তাত মাটি, কিন্তু এতিয়া সেই মাটিখিনি তাত তাৰমানে মাটিখিনি লৈ গৈ আছে চৰকাৰী মাটি মানে আনচাৰ্ভেড, নন কেডেষ্ট্ৰিয়েল বুলি শব্দ এটা নিশ্চয় আপোনালোকে সকলো মানুহে জানে, অসমৰ মানুহে। আনচাৰ্ভেড যে যেতিয়ালৈকে শিকলি নেপেলায়, মই মাটিৰ কাম কৰি থাকোঁ, মানুহৰ কাৰণে যুঁজি থাকোঁ কাৰণে এইখিনি মই ভালকৈ ডিটেইলছত জানো। নন কেডেষ্ট্ৰিয়েল এতিয়ালৈকে চৰকাৰী হিচাপত নোহোৱা মাটি, ৱেটলেণ্ড দেই, আটাইতকৈ ইণ্টাৰেষ্টিং মাটিটো আকৌ ৱেটলেণ্ড, জলাশয়, তাক মাটিৰ শ্ৰেণী বুলি ক'লে জলাহ বুলি ক'ব লাগিব। তেনেকুৱা মাটি তেওঁ কি কৰিছে, আপোনাৰ বৰলীয়া নদী আৰু নোনা নদীৰ মাজৰ সেইটো অংশ, এখন গাঁৱৰ আচলতে এই যিখন গাঁৱৰ গোটেই পথাৰখনেই তেওঁ কিনি লৈ লৈছে। এখন গাঁৱৰ তেওঁ মানে গোটেই পথাৰখনেই তেওঁ কিনি লৈ ল'লে, গোটেই পথাৰখন 125 বিঘা মাটিৰ গোটেই পথাৰখনে তেওঁ কিনি লৈ ল'লে। আৰু কিনি লৈছে 26/4/2023 চনত তেওঁ মাটিৰ পট্টাটো কৰি লৈছে। গাঁওখনৰ নাম কুন্তিবাৰী, চাব ডিভিজনটোৰ নাম ৰঙিয়া আৰু ৰেভিনিউ চাৰ্কুলটোৰ নাম কয়া। কয়া ৰেভিনিউ চাৰ্কুলত তেওঁ এনেকৈ 40 বিঘা মাটি বৰলীয়া আৰু নোনা এই দুখন নদীৰ মাজত তেওঁ 125 বিঘা মাটি এনেকৈ কিছু নন কেডেষ্ট্ৰিয়েল মাটি হস্তগত কৰিছে বুলি ক'ব লাগিব, দখল কৰিছে, বেদখল কৰিছে বুলি ক'ব লাগিব। প্ৰথমটো তাতেই উচ্ছেদটো মাৰিব লাগে আচলতে।